I know we lost touch, but I'm still here. We were young, we were kids, it was something real. I told you. গাইজ কি খবৰ আপোনালোকৰ আজি আৰু এটা ব্লগ লৈ পেলাই আহি গ'লো যোৱাবাৰৰ ইলেকশ্যন ব্লগটো দেখিছিলে আপোনালোকে বহুতখিনি মৰম দিছে সেইটো কাৰণে মই বহুতে সুখী আৰু আজি আপোনালোকৰ আগৰ মৰমখিনি দেখা পাই পেলাই আজি আকৌ এটা ভিডিঅ' বনাবৰ কাৰণে আগবাঢ়িলোঁ আজি কৰিব গৈ আছোঁ ইলেকশ্যনৰ ব্লগ হয় আজি নমিনেশ্যনৰ ডে 2 হয় কালি নমিনেশ্যনৰ ডে 1 আছিলে আৰু আজি নমিনেশ্যন ডে 2 যিহেতু আমি এতিয়া বৰ্তমান হোষ্টেলৰ ছাদৰ ওপৰত আছোঁ বি বৰুৱা মহাবিদ্যালয়ৰ বমচা গতিকে আজি আমাৰ মৰমৰ দীক্ষণ দা যিয়ে দীক্ষণ দা আমাক আজি নমিনেশ্যন পেলাব গৈ আছে গতিকে নমিনেশ্যন ছাবমিট কৰিবৰ কাৰণে আমি গোটেইখিনিয়ে সকলো সাজু হৈছোঁ লগত আমাৰ লগত আছে কেমেৰামেন অংকুৰ মজুমদাৰ এণ্ড বিহাইণ্ড দ্য কেমেৰা ৰূপজ্যোতি গগৈ চ' আপোনালোকে ভিডিঅ'টো চাই একেলগে কানেক্ট থাকিব বুলি আশা কৰিছোঁ চ' হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল লেডিজ এণ্ড জেণ্টলমেন এণ্ড ইটছ এন ইউনিভাৰ্চিটি মই ব্লগিং দেৱী আজি মই আপোনালোক দেখাবলৈ গৈ আছোঁ বি বৰুৱা কলেজৰ ইলেকশ্যন 2024-25 চ' লেটছ গ' stay connected keep watching Blowing Devi পাইছে ইলেকশ্যনৰ পৰিৱেশ আৰু এয়া ফাৰ্ষ্ট ইয়াৰৰ ভাইটিসকল আপোনালোকে গম পাইছে যে এতিয়া বৰ্তমান আমাৰ BBC SU যোনটো মানে বি বৰুৱা মহাবিদ্যালয় যোনটো আমাৰ যোনটো ছাত্ৰ নিৰ্বাচনী অৰ্থাৎ ইলেকশ্যন এই ইলেকশ্যনটো আকৌ এবাৰ এইটো 2024-25 বৰ্ষৰ আকৌ এবাৰ হৈছে তো যোৱা বছৰো আপোনালোকে মোৰ ভাইটি অৰ্থাৎ জ্যোতিষ মই যাৰ চেনেলত এইটো ভিডিঅ' চাই আছে তাৰ চেনেলত যোৱা বছৰৰ ইলেকশ্যনৰ ভিডিঅ' দেখিছে যোৱা বছৰৰ ইলেকশ্যনৰ ভিডিঅ'ত মই আছিলোঁ মোক আপোনালোকে ব্ৰাছ কৰি থকা দেখিছিলে এইবাৰ প্ৰপাৰ ইউনিফৰ্মত দেখিছিলে তো ইমান চিন চলি আছে এয়া তো এতিয়া আমি চব ৰেডি হৈ আছোঁ বাকী আমাৰ যিমান মানে আমাৰ ডিকশ্যনৰ ছাপৰ্টাৰ ভাইটি ভণ্টি চব আহিছে এইবিলাক চাওক হাই বুলি কৈ দিয়ে এইবাৰ জনতা এইবাৰ সকলোৰে ছাপৰ্ট পাম বুলি ভাল লাগিলে এইবিলাক তানভীৰ কিবা এটা কৈ দিয়া একদম মৃণাল দা অ' মৃণাল দা নমস্কাৰ সবকৰ স্বাগতম আৰু হৰি 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 Guys, refreshments bole. গাইজ এতিয়া বৰ্তমান এয়াই চলি আছে কলেজত এতিয়া বৰ্তমান এয়া পৰিস্থিতি ব্লগিং কৰিবৰ কাৰণে একদম পৰা নাই বা যিমানখিনি পাৰোঁ চেষ্টা কৰি আছোঁ বি বৰুৱা কলেজৰ ইলেকশ্যন 2024-25 আৰু যোৱাবাৰলৈ মনত পৰি গ'ল নষ্টেলজিয়া ফিল হৈ গ'ল ত' এইবাৰ আকৌ ব্লগ কৰিব লাগিছে এয়া আমাৰ মাজত ভাইটি আছে হাই কৈ দিয়া বেগম দা নষ্টেলজিয়া ফিল হৈ গ'ল যোৱাবাৰলৈ বহুত বেয়া লাগিছে ভাই 1 বছৰ তেনেদৰে শেষ হৈ গ'ল যে যিমানে যি নহওক আমি সকলোৱে কষ্ট কৰিছে কষ্ট কৰিছে আমাৰ আহিবলগীয়া বি বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ সভাৰ সাধাৰণ নিৰ্বাচনত এইবাৰ জয়যুক্ত হ'ব লাগিব দীক্ষণ বছৰ আমি সকলোৱে আমাৰ তিনিজন কেন্দ্ৰৰ কাৰণে কষ্ট হৈ আছে আৰু বাইক আমি চিন্তা কৰিব লাগিব সেইখিনি আশা ৰাখিলোঁ CBN
ছাত্ৰবিলাকে মোৰ ভিডিঅ'বিলাক চাই আছে ভাল লাগিছে তোমালোকে ডিব্ৰুগড় কলেজ পঢ়াৰ লগে লগে যেতিয়া ব্লগিং যদি ভিডিঅ'টো আহে তোমালোকে চোৱা আৰু ইচ্ছুক কৰা চাবৰ কাৰণে জানিবৰ কাৰণে কলেজখন তাতে বহুতে যোৱাবাৰ মোৰ ভিডিঅ' চাইছে আৰু এইবাৰো চাইছে ভাল লাগিব আশা কৰিলোঁ সকলোখিনি ইলেকশ্যন কেণ্ডিডেটৰ ছাকচেছ হওক যোন ডিজাৰ্ভিং সিহঁতে জিকক আৰু এবাৰ ভাবি চিন্তি পেলাই কাক ভোট দিব লাগে ভাবক আৰু এয়া আমাৰ ফিউচাৰ প্ৰেচিডেণ্ট আমাৰ সুৰজ আকাল এয়া আজি পৰিৱেশ জন গুড মৰ্ণিং এভৰিৱান আজি হোষ্টেলত আছোঁ এতিয়া ৰাতি হোষ্টেলৰ বহুত পৰিৱেশ হ'ল আৰু এইয়া চাব পাৰে পুখুৰী চ' হোষ্টেল লাইফ ইজ ভেৰি বিউটিফুল মানে ইয়াৰ যোনখিনি ক'ব লগা কথা মানে একদম বুজাব নোৱাৰি এটা যোনটো বণ্ডিং থাকে চ' গুড মৰ্ণিং এভৰিৱান এতিয়া আছোঁ আমি হোষ্টেলত আৰু ইলেকশ্যনৰ কাৰণে হোষ্টেলত থাকিব লগা হ'ল ৰাতি কেম্পেইনিং হৈছিলে কাৰণ ডে 1ত মই থাকিব পৰা নাই আজি ডে 2 হয় ত' ডে 2 থাকিব লগা হ'ল তাৰপিছতে আৰু বাকী একো নকওঁ ইলেকশ্যনৰ কথা এতিয়া সকলোখিনি পৰিৱেশ দেখাই আছোঁ হোষ্টেলতো এটা ধুনীয়া ধৰণৰ পৰিৱেশ হয় ইলেকশ্যন বুলি ক'লে যদি কওঁ মই ইলেকশ্যনৰ বাহিৰেও এটা ভাল গুড বণ্ড ফেমিলিৰ দৰে এটা ভাল বণ্ড হৈ পৰে চবৰ লগত যদিও হোষ্টেলৰ পৰা নহয় আমাক কেতিয়াও নাভাবে যে আমি হোষ্টেলৰ পৰা নহয় সকলোৱে ভালকৈ নিজৰ ভাইটিৰ দৰে মৰম কৰে লগৰ দৰে ৰাখে সেইটো কাৰণে এটা মানে কি ক'ম আৰু জয় বোমচা বাকী ইলেকশ্যনত চাওঁ কি হয় আগৰ পৰিৱেশবোৰ চ' গাইজ গুড মৰ্ণিং এভৰিৱান আৰু আজি হৈছে পলিং ডে ইমানখিনি যি দেখালোঁ চবখিনি দেখা পাইছে আপোনালোকে কি হৈছে কি হোৱা নাই লাষ্ট ইয়েৰৰ ব্লগটোত বহুত মৰম দিয়াৰ কাৰণে এইবাৰ বনাবৰ কাৰণে মই অলপমান আগ্ৰহ কৰিছোঁ আৰু এইবাৰ যিমান পাৰোঁ কি ক্লিপছ গোটাইছোঁ নোৱাৰিছোঁ নাজানো বাট এইবাৰ বহুত মমেণ্টছ ক্ৰিয়েট কৰিলোঁ বহুত বস্তু শিকিলোঁ বহুত বস্তু জানিলোঁ কি হয় কি নহয় পলিটিক্স কি হয় চ' বহুতখিনি শিকিব লগা আছে কলেজত এইখিনি অভিজ্ঞতা ইমান কম বয়সত পাই পেলাই মই বহুতেই সুখী আৰু লগতে আগন্তুক দিনলৈকে ভাল ভাল কাম কৰি যাম কলেজৰ হৈ পেলাই বুলি আশা কৰিলোঁ মই নিজকে আৰু মোৰ লগৰ বন্ধু আছে প্ৰতীক এইফালে প্ৰতীক হাই কৈ দিয়া হাই আৰু এইফালে আছে এজন খালি মুখখন দেখাব বিচৰা নাই হ'ব বাৰু বাকী আজি কোন কোন আছে ইলেকশ্যনৰ কেণ্ডিডেট কাৰ মাজত হৈ আছে টাক্কৰ ক্লেছ তাৰপিছত জোন বি জোন চি মানে কোন ফাৰ্ষ্ট ছেম ছেকেণ্ড ইয়েৰ চবৰে দেখাব ট্ৰাই কৰিম ক'ত কেনেকুৱা হয় গতিকে ষ্টে কানেক্টেড কি ৱাচিং গ্লোয়িং টিভি আদিত্য আইডি কাৰ্ডৰ ভিৰ গাইছ মোৰ নাম গাৰ্গী গোস্বামী হয় আৰু মই আজি বি বৰুৱা মহাবিদ্যালয় সাধাৰণ নিৰ্বাচনত নিজৰ প্ৰতিদ্বন্দ্বিতা উপসভাপতিৰ কাৰণে আগবঢ়াইছোঁ আজি জয়যুক্ত হওঁ আপোনালোকৰ মৰম আৰু সাহসেৰে জয়যুক্ত হ'ম আশা কৰিছোঁ আপোনালোকে মোক জয়যুক্ত কৰে যেন ধন্যবাদ প্ৰিয় বিবিয়ান মই ঋতুপন দাস অতিজনে বি বৰুৱা মহাবিদ্যালয় সংস্কৃতি বিভাগ তৃতীয় সন্মানযুক্ত মই আজি আমাৰ নিৰ্বাচন মই সাধাৰণ সম্পাদক পদৰ প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ ধন্যবাদ নমস্কাৰ মই পাৰ্থৱতী কলিতা আগন্তুক 2024 আৰু 25 বৰ্ষৰ ডিব্ৰুগড় কলেজ ছাত্ৰ সংসদৰ সাধাৰণ নিৰ্বাচন মই সহকাৰী সাধাৰণ সম্পাদকৰ AGSৰ প্ৰাৰ্থী আপোনালোকে আপোনালোকৰ বহুমূলীয়া ভোটটি মোৰ পক্ষত প্ৰদান কৰি বিজ্ঞান আৰু বিপুলৰ উন্নয়নৰ ছাত্ৰ ছাত্ৰীক
নমস্কাৰ, মোৰ নাম নিশান ডেকা। মই উপসভাপতি অৰ্থাৎ ভাইচ প্ৰেচিডেণ্টৰ কাৰণে প্ৰতিযোগিতা আগবঢ়াইছোঁ। আমাৰ বিহুৰা কলেজখনৰ আটাইতকৈ আমাৰ নাকৰ A+ পাবলৈ সক্ষম হৈছে। তথাপিতো কিছুমান দিশত আমাৰ ভুল ত্ৰুটি হৈ আছে। এই দিশবোৰ যাতে পৰ্যায়ক্ৰমে নহয় তাৰ প্ৰতি মই লক্ষ্য ৰাখিম। নমস্কাৰ, মই কৃষ্টিশিখা কাশ্যপ। মই পঞ্চম ষান্মাসিকৰ এগৰাকী ছাত্ৰী বি বৰুৱা কলেজৰ। আৰু আজি যিহেতু ইলেকশ্যন আৰু এই ইলেকশ্যনত মই উপসভাপতি অৰ্থাৎ ভাইচ প্ৰেচিডেণ্টৰ এগৰাকী প্ৰাৰ্থী হয়। এতিয়া পলিং চলি আছে, নাজানো কি হয়। চব ভগৱানৰ ওপৰত নিজৰ কৰিব লগা কষ্টখিনি কৰিলোঁ। আৰু এতিয়া সেই সকলো ছাত্ৰ ছাত্ৰীয়ে যাতে মোক সেইখিনি মৰম দিয়ে, আশীৰ্বাদ দিয়ে আৰু সকলোখিনি যাতে পজিটিভ ৰিজাল্ট ওলাই বুলি আশা কৰিলোঁ। আমাৰ এক্স মেগাজিন ছেক্ৰেটাৰী, কি ক'বা? নমস্কাৰ, খুবেই ভাল লাগিছে। আজি ইলেকশ্যন আমাৰ লাষ্ট ইয়াৰ, এইবাৰ অহা বছৰৰ ইলেকশ্যনটো আমি নাপাম। আৰু বহুত ভাল লাগিছে, কিন্তু আহিছে সকলোৱে ভোট দিছে, সকলোকে থেংক ইউ। তোমালোকে নিজৰ নিজৰ যিটো কৰ্তব্য সেইখিনি কৰিছা। মোৰ কথা কিবা কোৱা। আৰু ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব। নমস্কাৰ, মোৰ নাম নিকিতা দাস। মই এইবাৰ বি বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত আলোচনী সম্পাদিকা অৰ্থাৎ মেগাজিন ছেক্ৰেটাৰী হিচাপে নিজৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ। আশা কৰোঁ আপোনালোকে আপোনালোকৰ বহুমূলীয়া ভোটটো দি মোক প্ৰদান কৰে আৰু এখন শক্তিশালী ছাত্ৰ একতা সভা গঠন কৰাত সহায় কৰে। নমস্কাৰ, মোৰ নাম দেৱাশ্ৰী বৰুৱা। বি বৰুৱা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ 3য় ষান্মাসিকৰ মই এগৰাকী ছাত্ৰী। বি বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত মই সংগীত আৰু চাৰুকলা অৰ্থাৎ মিউজিক এণ্ড ফাইন আৰ্টছ কৰ্চত মোৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে আপোনালোকৰ বহুমূলীয়া ভোটটো দি মোক জয়যুক্ত কৰে। এজ ইউৰ মিউজিক এণ্ড ফাইন আৰ্টছ ছেক্ৰেটাৰী। থেংক ইউ। নমস্কাৰ, মোৰ নাম স্নেহা মজুমদাৰ। বি বৰুৱা মহাবিদ্যালয়ৰ ৰাজনীতিক বিজ্ঞান বিভাগৰ মই 3য় ষান্মাসিকৰ ছাত্ৰী। এইবাৰ মই নিজৰ নিৰ্বাচনত গাৰ্লছ কমন ৰুম ছেক্ৰেটাৰী পদৰ নিজৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ। সদৌ শেষত আপোনালোকৰ সকলোৰে বহুমূলীয়া ভোটেৰে যাতে মোক জয়যুক্ত কৰি তোলে। ধন্যবাদ। যিহেতু বি বৰুৱাত দেখিছে আপোনালোকে ইলেকশ্যনৰ বতৰ চলি আছে আৰু মই এবাৰ মিউজিক এণ্ড ফাইন আৰ্টছ ছেক্ৰেটাৰী পদত নিজৰ প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ। সকলোৱে যাতে সহায় সহযোগিতা আগবঢ়ায়। ধন্যবাদ। নমস্কাৰ, মোৰ নাম আকাংক্ষা আলম্বাই। মই এবাৰ মেগাজিন ছেক্ৰেটাৰীৰ কাৰণে পদটোত উঠিছোঁ আৰু মোৰ এজেণ্ডাবোৰ হ'ল মেইনলি মই ফাৰ্ষ্ট মই ইনজৰ কৰিব খোজোঁ কি মই সকলোকে লৈ আগবাঢ়িব খুজিছোঁ। সকলোৱে যাতে নিজৰ লিখনি আমাৰ মেগাজিন BBNখনত প্ৰকাশ কৰিব পাৰে তাৰ ব্যৱস্থা মই কৰি দিম। লগতে ছোৱালীসকলৰ বাবে এখন মেগাজিন আছে খোজ বুলি, সেইখনত সকলো লেংগুৱেজ হিন্দী, ইংলিছ, ৰাভা, বড়ো, জনজাতীয় লেংগুৱেজবোৰত মই নিজৰ লিখনিবোৰ প্ৰকাশ কৰিব সুযোগ দিব বিচাৰোঁ। ভোট দিম গাইজ, ভোট। দেৱাশ্ৰী বৰুৱা, এয়া আলোক নাৰা, হিমাংশু, ডিকচন, কৃষ্টিশিখা, ইলেকশ্যনৰ পৰিৱেশ। এয়া কিবা এটা কৈ দিয়া, এটা ৱৰ্ড। বহুত ভয়ত আছোঁ। ডিকচন বৰ্তমান যেনেকৈ আমাৰ যেতিয়া আশালৈ বহি আছোঁ এইয়া পৰিৱেশ একদম বেয়া মুভমেণ্ট। একদম এতিয়া ৰিজাল্ট ওলাব আৰু চবৰে বুকুত ধপধপ মাৰি আছে। কেনেকুৱা অভিজ্ঞতা? একদম এতিয়া ৰিজাল্ট দিব, ডিক্লেয়াৰ কৰিব। চাওক ক'ত কি হয় কি নহয়। So guys, শেষ ইলেকশ্যন, কলেজৰ ইলেকশ্যন শেষ আৰু এতিয়া আমি ঘৰলৈকে গৈ আছোঁ। আৰু ভাল হ'ল, বেয়া হ'ল, চবখিনি হ'ল। বাৰু যি নহ'ল ভাল লাগিল, বাট লাষ্ট ইয়াৰৰ দৰে ভাল লগা নাই, কাৰণ লাষ্ট ইয়াৰ ৱাজ চামথিং অছম। আৰু
বহুতেই ভাল লাগিছিলে আৰু এইবাৰ অলপমান হাইপটো অহা নাই আৰু লগতে বাকী বহুত কিবা কিবি ভাবিছিলোঁ বাট তাৰে ভিতৰত চবতকৈ যোনটো ভালকৈ ভাবিছিলোঁ সেইটো সফল হ'ল সেইটো কাৰণে বহুত সুখী দীক্ষণ বসুমতাৰী 24-25 আৰু ভাল লাগিল সেইটো কাৰণে আৰু আপোনালোকে যদি বি বৰুৱা কলেজত এডমিশ্যন ল'ব খুজিছে নতুনকৈ তেতিয়াহ'লে ভাল পাব দীক্ষণ বসুমতাৰী এজ এ প্ৰেচিডেণ্ট আৰু আমাকো যদি দেখিব চ' এইখিনি আছিলে জয় বি বৰুৱা কলেজ আৰু বেছি লেণ্ডি কৰি নাথাকোঁ ভিডিঅ'টো কৰি পেলাই যদি ভিডিঅ' চাই ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব এডিশ্যন যদি লগ পাম নতুন ভিডিঅ'ত নতুন জেগা লগত দাদা বাই 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 কৰি দিয়া বাই 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 বাই